নমস্কাৰ এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া কাম বন কৰি অলপমান আজৰি হৈ বহি আছোঁ। এয়া চাওক, বহুত ঘামি জামি মানে অৱস্থা নাই। বহুত এইকেইদিন গৰম দি আছে। আজিও বহুত গৰম, আপোনালোকে গম পায়েই চাগে। আজি ভাবিলোঁ পন্তা ভাত খাম বুলি দুপৰীয়াৰ সাজত। কালিয়ে বনাই থোৱা ভাত অলপমান ফ্ৰিজত ৰাখি থৈ দিছিলোঁ, পানী দি ৰাখি থৈ দিছিলোঁ। আজি ভাবিলোঁ পন্তা ভাতৰ এটা ৰেচিপি বনাই আপোনালোকক দেখুৱাম। কেনেকৈ বনাই খাম পন্তা ভাতটো, কি দি খাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব। এতিয়া মই দুপৰীয়া পন্তা ভাতৰ ৰেচিপিটো ৰেডি কৰি ল'ম, আপোনালোকে চাই থাকিব। এয়া পন্তা ভাত খোৱাৰ কাৰণে এইখিনি পন্তা ভাত লৈ লৈছোঁ। ফ্ৰিজত ৰাখি থৈ দিছিলোঁ, যোৱাকালিৰ বনোৱা ভাত পানী দি ৰাখি থৈ দিছিলোঁ। এইখিনি মুগ দালি আধা ঘণ্টামান তিয়াই থৈ দিছিলোঁ। মুগ দালিখিনি চাটনি বনাম। মিক্সিত পেষ্ট বনাই লৈ ল'ম। দুটা জলকীয়া দি দিম, আদা নহৰুখিনি দি দিম। এয়া এটা পিঁয়াজ কাটি লৈছোঁ পন্তা ভাতৰ লগত খোৱাৰ কাৰণে। দুটা জলকীয়া ভাতখিনিৰ লগত কাটি ল'ম আৰু পিঁয়াজটো কাটি ল'ম। এতিয়া এইখিনি মিক্সিত পেষ্ট বনাই লৈ ল'ম। এইখিনি এয়া ধুই ৰেডি কৰি লৈছোঁ মই। অলপমান পানীও একেলগে ৰাখি লৈছোঁ। এতিয়া জলকীয়া দুটা দি দিম। অলপমান বেছি জ্বলা হ'লে চাটনিত ভাল লাগে খাই। এইখিনি এতিয়া মিক্সিত পেষ্ট বনাই লৈ ল'ম। এইখিনি কলৰ খাৰ লৈ লৈছোঁ, পন্তা ভাতৰ লগত সানি ল'ম। কলা খাৰ বুলি কওঁ আমি। কল পচলাৰ শুকাই কিনে এইখিনি খাৰ আমি ঘৰতে বনাই ৰাখি থৈ দিওঁ। এইখিনি পন্তা ভাতৰ লগত সানি ল'ম। এতিয়া এইখিনি মিক্সিত পেষ্ট বনাই লৈ ল'ম। এয়া চাওক, মুগ দালিখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈ লৈছোঁ। এখন প্লেটত লৈ ল'ম। এয়া চাওক, ধুনীয়া মিহি হৈ গৈছে। এতিয়া ভাতৰ লগত এয়া খাৰখিনি লৈ ল'ম, কল পচলাৰ খাৰ। এয়া নিমখখিনি দি দিছোঁ। এয়া তেল দি দিছোঁ। এতিয়া জলকীয়া দুটা কাটি দিম। এয়া চাওক, জলকীয়া দুটা কাটি দিছোঁ। এতিয়া পিঁয়াজটো কাটি দিম। আপোনালোকে পিঁয়াজ বেছিকৈ খাই ভাল পালে বেছিকৈও দিব পাৰিব। মই এটা দিছোঁ, আপোনালোকে দুটাও দিব পাৰিব। বহুত টেষ্টি লাগে। এতিয়া তিয়ঁহখিনিত অলপমান নিমখ দি দিম। এয়া নিমখ দি দিছোঁ। সেইখিনি তিয়ঁহ নিমখখিনি ভালকৈ সানি ল'ম। নিমখখিনি লাগিলে খাই বহুত ভাল লাগে। এইখিনিতো অলপমান নিমখ দি ল'ম। এয়া চাওক, একেবাৰে কমকৈ দিছোঁ। আপোনালোকে বেছিকৈ খাই যদি বেছিকৈ দিব পাৰিব নিমখ। এয়া চাওক, ধুনীয়াকৈ নিমখখিনি দি সানি লৈছোঁ। ইয়াতে তেল নিদিওঁ, অকল নিমখখিনি দি সানি লৈছোঁ।
এতিয়া এইখিনি ধুনীয়াকৈ সানি লওঁ। এয়া চাওক, গৰমৰ দিনত আপোনালোকৰ পন্তা ভাত খাব মন নাযায় জানো? এয়া চাওক, ধুনীয়াকৈ সানি লৈছোঁ। গৰমৰ দিনত পন্তা ভাত খালে বহুত গাটো ঠাণ্ডা পৰি থাকে। এয়া চাওক, এনেকৈ সানি লৈছোঁ। আপোনালোকে এনেকৈ পন্তা ভাত এনেকৈ খাব। এনেকৈ তিয়ঁহ কাটি ল'ব, দালিৰ চাটনি বনাই ল'ব। আপোনালোকে আৰু যদি বেলেগকৈ চাটনি বনাই খাব পাৰে, বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ এদিন খাব, এবাৰ হ'লেও খাব। খাই কিনে আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।